শৰ্মা আৰু পূৰ্বৰ সমিতিৰ আমি শলাগ ল'ব বিচাৰিছোঁ। বিশেষ এটা কাৰণত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ মতে আমাৰ পূৰ্বৰ সমিতিয়ে আয়কৰ বিভাগৰ সৈতে যোগাযোগ কৰিছিল আৰু এই যোগাযোগৰ ফলস্বৰূপে আমাৰ ৰাস উৎসৱ উদযাপন সমিতি বৰ্তমান আয়কৰ বিভাগৰ ধাৰা 12(12)A আৰু ধাৰা 80G 80G এই দুটা ধাৰাৰ অধীনত পঞ্জীয়নভুক্ত হৈছে আৰু সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু পূৰ্বৰ সভাপতি সম্পাদককে ধৰি যিসকল এই প্ৰচেষ্টাৰ সৈতে জড়িত আছিল তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ। আমি এইবাৰ 15 দিনীয়াকৈ পূৰ্বৰ দৰে 15 দিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিম। অহা 15 নৱেম্বৰৰ পৰা আমাৰ এই কাৰ্যসূচী আৰম্ভ হ'ব। ইতিমধ্যে আমি 24খন উপসমিতি বিভিন্ন কাম চাবৰ কাৰণে আমি 24খন উপসমিতি গঠন কৰি দিছোঁ আৰু 24খন উপসমিতিৰ সৈতে ইতিমধ্যে আমাৰ পৰ্যালোচনা সভা হৈ গৈছে। পৰ্যালোচনা কৰা অনুযায়ী প্ৰত্যেক উপসমিতিয়ে নিজস্ব কাম ইতিমধ্যে আৰম্ভ কৰিছে। আমাৰ কেইবাটাও দিশ আমি এইবাৰ নতুনভাৱে সংযোজন কৰিব খুজিছোঁ আৰু সেই নতুন দিশসমূহৰ দ্বাৰা আমি হাউলি ৰাস মহোৎসৱত পূৰ্বৰ যিটো ধাৰা সেই ধাৰাটোতো ইতিমধ্যেই জনপ্ৰিয় ধাৰা, সেই জনপ্ৰিয়তাৰ সৈতে আমি আৰু কিছু দিশ এইবাৰ যোগ কৰি দিব বিচাৰিছোঁ। আমি ভাবিছোঁ যে এইবাৰ আমি প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে আতচবাজীৰ লগত আমি লেজাৰ শ্ব'টো এইবাৰ সংযোজন কৰিব বিচাৰিছোঁ। আপোনালোকে ইতিমধ্যেই পৰিৱেশ প্ৰদূষণৰ কাৰণে অসমৰ জনসাধাৰণে নহয় গোটেই ভাৰতবৰ্ষ আৰু বিশ্বই যি জ্বলা-কলা খাইছে, যিটো গ্ল'বেল ইছ্যু হৈ পৰিছে, এই গ্ল'বেল ইছ্যুটোৰ সামান্য উপশম ঘটাবৰ বাবে আমি এইবাৰ আতচবাজীৰ পৰিমাণ কমাব বিচাৰিছোঁ। থলুৱা আতচবাজী থাকিব, কিন্তু লগতে আমি লেজাৰ শ্ব'ৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ। লেজাৰ শ্ব'ৰ জৰিয়তে হাউলিৰ ইতিহাস, হাউলিৰ ৰাস উৎসৱৰ ইতিহাস আৰু নৱপ্ৰজন্মই শিকিব পৰা কিছু আধ্যাত্মিক আৰু দেশপ্ৰেমমূলক ঘটনা আমি পৰিৱেশন কৰিব বিচাৰিছোঁ। ঠিক তেনেধৰণে আমি দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে আমি দৰ্শনাৰ্থী সহায়ক উপসমিতি এখন কৰি দিছোঁ, যাতে দৰ্শনাৰ্থীসকলে ইয়াত মন্দিৰ প্ৰাংগণত বা মেলা প্ৰাংগণত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে গম পায় কোনফালে গ'লে কি পাব, কেনেধৰণৰ সুবিধা পাব, তেনেকুৱা ধৰণৰ কৰিব বিচৰা হৈছে। প্ৰথমবাৰৰ কাৰণে আমি এখন স্বচ্ছতা ৰক্ষা উপসমিতি কৰিছোঁ। স্বচ্ছতা ৰক্ষা উপসমিতিক আমি কৈছোঁ যে বিজ্ঞানসন্মতভাৱে আপোনালোকে প্ৰস্ৰাৱগাৰ আৰু যদি শৌচাগাৰৰ ব্যৱস্থা কৰে তেতিয়াহ'লে দৰ্শনাৰ্থীসকলৰ সুবিধা হ'ব। এই ধৰণে আমি বিভিন্ন ধৰণে আমি নতুনত্ব অনাৰ কাৰণে অলপ প্ৰয়াস কৰিছোঁ। প্ৰতিমা সমিতিকো কোৱা হৈছে যে আমাৰ প্ৰতিমাৰ লগত হলোগ্ৰাফিক যিটো প্ৰেজেণ্টেশ্যন এটা আমি প্ৰতিমাত কৰিব পাৰোঁ নেকি, নতুবা আমি এনিমেশ্যন প্ৰয়োগ কৰিব পাৰোঁ নেকি, এনেকুৱা ধৰণৰ দিশবোৰ চাবলৈ কোৱা হৈছে। আৰু ইতিমধ্যে প্ৰতিমা সমিতিয়ে আমাক জনাইছে যে তেওঁলোকে হলোগ্ৰাফিক প্ৰেজেণ্টেশ্যনটো কৰিব পাৰিব। ঠিক তেনেধৰণে মেলা বজাৰ, মীনা বজাৰকো আমি ইতিমধ্যে কৈছোঁ যে ভিৰ নিয়ন্ত্ৰণৰ বাবে তেওঁলোকে অলপ ব্যৱস্থা ল'ব লাগে। আকৌ স্বেচ্ছাসেৱক বাহিনী আমাৰ আছে, আপোনালোকে জানে যে স্বেচ্ছাসেৱক বাহিনীয়ে যথেষ্ট কষ্ট কৰে আৰু সুশৃংখলিত আমাৰ এটা স্বেচ্ছাসেৱক বাহিনী আছে। এইবাৰো তেওঁলোকক আমি তেনেকুৱা ধৰণৰ কৰিবৰ কাৰণে কৈছোঁ। সাংস্কৃতিক উপসমিতিক আমি কৈছোঁ যে থলুৱা আৰু খিলঞ্জীয়া যি সংস্কৃতি আৰু ধৰ্মমূলক কথা আছে, আধ্যাত্মিক কথা আছে, তাৰ ওপৰত গুৰুত্ব দিবৰ বাবে আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে এইবাৰ আমি গাঁও ভিত্তিক আমাৰ আপোনালোকে বোধহয় প্ৰায়সকলেই জানে যে হাউলি পৌৰসভা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী 17খন গাঁও প্ৰত্যক্ষভাৱে এই উৎসৱৰ সৈতে জড়িত আৰু তিনিখন গাঁও প্ৰত্যক্ষভাৱে আমাৰ সৈতে জড়িত। এই গাঁওসমূহক সাঙুৰি আমি তেওঁলোকৰ গাঁৱত থকা যিখিনি নৱ প্ৰতিভা, এই প্ৰতিভাখিনিক উলিয়াই আনিবৰ কাৰণে আমি বা সুবিধা দিবৰ কাৰণে
আমি এইবাৰ সাংস্কৃতিক বিভাগক কৈছোঁ যে তেওঁলোকে কাৰ্যসূচী ল'ব লাগে। কিছুদিনৰ ভিতৰত এই প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব আৰু আমি ভাবিছোঁ যে আমি যেতিয়া অনুষ্ঠান কৰিম তেতিয়া সিদিনাখন সেই গাঁওখনৰ নামেৰেই অনুষ্ঠানটো হ'ব। তেনেকুৱা ধৰণৰ আমি ভাবিছোঁ। আকৌ আমি আপোনালোকে জানে আমি প্ৰতি বছৰে হাউলি বঁটা ঘোষণা কৰোঁ। 2008 চনৰ পৰা আমি হাউলি বঁটা অসম আৰু বিশেষকৈ অসমৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক আমি এই বঁটা প্ৰদান কৰোঁ। এইবাৰো হাউলি বঁটা প্ৰদান কৰা হ'ব আৰু নৱেম্বৰৰ প্ৰথম সপ্তাহত হাউলি বঁটা প্ৰাপকৰ নাম ঘোষণা কৰা হ'ব। আমাৰ উপহাৰ কুপনৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে উপহাৰ কুপন এইবাৰো থাকিব, কিন্তু উপহাৰ কুপনৰ ক্ষেত্ৰত আমি এইবাৰ ডিজিটেল লেনদেনৰ ব্যৱস্থাটো কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আপোনালোকে জানে যে ভাৰত চৰকাৰে ডিজিটেল লেনদেন বঢ়াবৰ কাৰণে যথেষ্ট পৰিমাণে ব্যৱস্থা লৈছে। নীতি আয়োগৰো এটা নিৰ্দেশনাত কোৱা হৈছে যে ডিজিটেল পে'মেণ্ট বঢ়াব লাগে। গতিকে ভাৰত চৰকাৰৰ নীতি আয়োগৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনাৰ লগত সংগতি ৰাখি আমি এইবাৰ পাৰ্যমানে আমাৰ উপহাৰ কুপনৰ বিক্ৰী ডিজিটেল পে'মেণ্টৰ জৰিয়তে, ডিজিটেল লেনদেনৰ জৰিয়তে আমি কৰিবলৈ চেষ্টা কৰিম। আকৌ আমাৰ এইবাৰ এখন নতুন সমিতি হৈছে আলোচনা সভা পৰিচালনা সমিতি। আমি নৱপ্ৰজন্মৰ সুবিধা হোৱাকৈ আৰু সকলো প্ৰজন্মৰ লোকক সাঙুৰি আধ্যাত্মিক দিশত যাতে আমি কিছু পৰিমাণে হ'লেও আমি জ্ঞান লাভ কৰিব পাৰোঁ, এই উদ্দেশ্য আগত ৰাখি এইবাৰ আমি আলোচনা সভা 2-3খন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আকৌ প্ৰদৰ্শনীৰ যিটো ব্যৱস্থা আছে, আমাৰ গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী প্ৰতি বছৰে হয়। গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ ক্ষেত্ৰত আমি তেখেতসকলক কৈছোঁ যে বিজ্ঞান পৰিমাণে হ'লেও আমি জ্ঞান লাভ কৰিব পাৰোঁ, এই উদ্দেশ্য আগত ৰাখি এইবাৰ আমি আলোচনা সভা 2-3খন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আকৌ প্ৰদৰ্শনীৰ যিটো ব্যৱস্থা আছে, আমাৰ গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী প্ৰতি বছৰে হয়। গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ ক্ষেত্ৰত আমি তেখেতসকলক কৈছোঁ যে বিজ্ঞান মেলা পাৰি নেকি অনুষ্ঠিত কৰিবৰ কাৰণে, সেইটো চালি জাৰি চাব দিছোঁ। আৰু যদি সম্ভৱ হয় তেওঁলোকে বিজ্ঞান মেলা প্ৰদৰ্শন কৰিব। ৰভা মণ্ডপ মঞ্চ উপসমিতি যিখন আছে, তেখেতসকলক কোৱা হৈছে যে এইবাৰ আমাৰ সন্মুখত যিটো আণ্ডাৰপাছ আছে, নেশ্যনেল হাইৱে, ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো আণ্ডাৰপাছ আছে, সেই আণ্ডাৰপাছৰ পোনে পোনে ভিৰ কমাবৰ কাৰণে এখন অস্থায়ী তোৰণৰ ব্যৱস্থা কৰিবলৈ আমি তেওঁলোকক কৈছোঁ। আৰু এই অস্থায়ী তোৰণৰ ব্যৱস্থাৰ জৰিয়তে হয়তো অলপ কিছু পৰিমাণে এইবাৰ আগতকৈ সন্মুখত যিখিনি ভিৰ হয়, সেই ভিৰ নিয়ন্ত্ৰণ কৰিব পৰা যাব। আমাৰ মূল লক্ষ্য হৈছে আধ্যাত্মিক আৰু ধৰ্মীয় দিশৰ প্ৰসাৰৰ লগতে দৰ্শনাৰ্থীসকলৰ সুবিধাৰ ব্যৱস্থা কৰি দিয়া। আৰু সেইকাৰণে আমি দৰ্শনাৰ্থীৰ নিৰাপত্তা আৰু সুব্যৱস্থাৰ কাৰণে যিমানখিনি পাৰি, আপোনালোকে জানে যে প্ৰায় 7 লক্ষ মানুহে প্ৰতি বছৰে আমাৰ ৰাসমেলা উৎসৱথলী, মেলা বজাৰ আৰু আমাৰ মন্দিৰ প্ৰাংগণ আৰু আমাৰ অন্যান্য যে কাৰ্যসূচী হয়, সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইমান পৰিমাণৰ জনসমাগম নিয়ন্ত্ৰণ কৰাটো সহজ কথা নহয়। তথাপিতো আমি চেষ্টা কৰিম যে কিমান ধৰণে, কি ধৰণে আৰু কিমান পৰ্যায়লৈকে আমি দৰ্শনাৰ্থীসকলক আমি সুবিধা দিব পাৰিম, এই ধৰণৰ ব্যৱস্থা আমি হাতত লৈছোঁ। আৰু বিভিন্ন উপসমিতি, মই কৈছোঁ ইতিমধ্যে বিভিন্ন উপসমিতি, মুঠ 24খন উপসমিতি গঠন কৰি দিছোঁ। এই 24খন উপসমিতিয়ে ইতিমধ্যে কাম আৰম্ভ কৰিছে। আমাৰ ফালৰ পৰা প্ৰস্তুতি সম্পৰ্কে আমাৰ এইখিনিয়ে ক'বলগীয়া। আপোনালোকৰ ফালৰ পৰা যদি কিবা সুধিবলগীয়া আছে আপোনালোকে সুধিব পাৰে।